বটদ্ৰৱা থানত শুকুৰবাৰে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে সন্মুখীন হোৱা অনাহুত পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক দিগন্ত কলিতাই। গৌৰৱ গগৈক ৰাইজে গৌবেগ ধ্বনি দি উচিত বিচাৰ কৰিছে বুলি মন্তব্য বিধায়কগৰাকীয়ে। গৌৰৱ গগৈক পাকিস্তানৰ এজেণ্ট আখ্যা দি ৮ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে সকলো ৰাজহুৱা কৰিব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিধায়কগৰাকীয়ে। খেদা খাবই, কাৰণ তেওঁলোকে সেইটোৰে যোগ্য না। গৌৰৱ গগৈৰ পিতৃ প্ৰয়াত তৰুণ গগৈ 15 বছৰ মুখ্যমন্ত্ৰী থাকিল। বটদ্ৰৱা থানখনত গুৰুজনাৰ যি সৃষ্টি আছিল সেইবিলাক গুচাই বাংলাদেশী মিয়াৰ সৃষ্টি কৰিলে। আমাৰ মুখ্যমন্ত্ৰীয়ে সেইবিলাক আঁতৰাই গুৰুজনাৰ সৃষ্টি পুনৰাই ঘূৰাই আনিলে। সেই গৌৰৱ গগৈ সেই পিতৃৰ পুত্ৰই অহু খেদা নাখায় কি গামোচা পাব নেকি? উচিত বিচাৰ ৰাইজে দিছে। ধন্যবাদ জনাইছো বটদ্ৰৱা ৰাইজক যে আপোনালোকে গৌৰৱ গগৈক সময়ত প্ৰত্যুত্তৰ দিছে আৰু বহুত এনেকুৱা তেওঁলোকে সন্মুখীন হ'ব। লেই চেই হ'ব। ৮ তাৰিখৰ দিনটো যাব দিয়ক। ৮ ফেব্ৰুৱাৰীৰ দিনটোলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। আমি বহু অপেক্ষাত আছো। গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট, পাকিস্তানৰ চৰ্দাৰ, আৰু সেই বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সবিশেষ প্ৰেছমিট দিছে আৰু সেইদিনাই জল পট গৌৰৱ গগৈৰ আচল চৰিত্ৰ, কংগ্ৰেছ দলৰ সভাপতিৰ চৰিত্ৰ অসমৰ ৰাইজৰ আগত উদঙাব। আৰু এনেও গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি মানুহে গগৈ ডাঙৰীয়াক লাহে লাহে বুজি পাইছে। ভালকৈ অসমীয়া ক'ব নাজানে, যিটো পৰিয়ালত তিনিওজন ব্ৰিটিছ নাগৰিক। সেনেকুৱা পৰিয়ালৰ ব্যক্তিয়ে অসমৰ মাটি, অসমৰ ভূমি, অসমৰ বতাহ, অসমৰ ধূলি, অসমৰ বোকা কেনেকৈ বুজি পাব?